কেৱল বিজেপিয়ে নহয়, ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে মিত্ৰদল অসম গণ পৰিষদেও। তৃণমূলৰ ক্ষোভৰ মাজতে দলীয় স্থিতি শক্তিশালী কৰাৰ লক্ষ্যৰে কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিছে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। আজি মাজুলী আৰু যোৰহাটৰ দলীয় কৰ্মীসকলৰ ক্ষোভৰ বুজ লয় অতুল বৰাই। কিছুদিন পূৰ্বে মাজুলী জিলা অগপই দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰিছিল আৰু দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি অতুল বৰাৰ মন্তব্য, দলত কোনো মতানৈক্য নাই, অগপ এটা শৃংখলাবদ্ধ দল, পৰিয়ালৰ মাজত কিছু মতৰ অমিল হোৱাটো স্বাভাৱিক, কিন্তু কৰ্মীসকলৰ সৈতে মত বিনিময় কৰাৰ পিছত এই মতানৈক্য দূৰ হৈছে বুলি মন্তব্য কৰিছে অতুল বৰাই। ২৬ৰ বিধানসভা নিৰ্বাচনত ক্ষোভ মৰিখন কৰি সকলোৱে দলৰ হকে কাম কৰিব বুলি আশাবাদী অতুল বৰা। সকলৰ মনৰ বুজ ল'বলৈ আৰু কৰ্মীসকলক অনাগত দিনত ক্ষিপ্ৰতাৰে দলৰ সাংগঠনিক কাম কাজবোৰ আগুৱাই লৈ যাবলৈ আমি আহ্বান জনাবলৈকে আমি ঘূৰিছোঁ যোৱা দিনকেইটাত। প্ৰথমতে গোলাঘাটত আৰু পিছদিনা যোৰহাটত যোৰহাট জিলাৰ অন্তৰ্ভুক্ত ইয়াত যিকেইটা বিধানসভা সমষ্টি আছে কেওটা বিধানসভা সমষ্টিৰ বিষয়ববীয়া আৰু লগতে মাজুলী জিলা সমিতিও আহিছিলে। সকলৰ মনৰ উমান আমি পাইছোঁ। নাই তেনেকুৱা ঠিক নহয়। চাওক, আমি আপোনালোকে জানে যে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ অংশীদাৰ। যোৱা এতিয়া প্ৰায় 10 বছৰে হ'ব আৰু অলপ দিন আছে আমি মিত্ৰতাৰে আছোঁ। তাৰ ভিতৰতে কিছুমান সমষ্টিত আজি ধৰক তৃণমূললৈকেতো একেবাৰে ওপৰৰ পৰা চোৱাটো সম্ভৱ নহয়, কোনো এটা দলৰ নেতৃত্বই বা চৰকাৰৰ নেতৃত্বই, কিন্তু আমি আমাৰ কৰ্মীখিনিৰ মনৰ মান পাইছোঁ। আমি তেওঁলোকৰ লগত সময়ে আমি কথা বতৰা পাতোঁ আৰু সেইখিনি য'ত তেনেকুৱা কিবা আমি অনুভৱ কৰোঁ যে নহয় অলপ গেপ বেছি হৈছে, সেইখিনি কথা আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আগতে অৱগত কৰিছোঁ আৰু এতিয়াও গোটেই কথাখিনি জানি লৈ আমি নিশ্চয় এইখিনি কথা তেওঁলোকৰ লগত আমি আলোচনা কৰিম। কিন্তু সংবাদ মাধ্যমত যেনেদৰে প্ৰচাৰ হৈছে সকলো ঠাইত বা সকলো ক্ষেত্ৰতে তেনেকুৱা হোৱা নাই। কোনো বিদ্ৰোহ নাই। এই বিদ্ৰোহ বোলা শব্দটো য'তে ত'তে আপোনালোকে ব্যৱহাৰ কৰে কিয়? বিদ্ৰোহৰ কথা নাই। আজি এটা পৰিয়ালৰ মাজতো তেনেকৈ থাকিলে মতানৈক্য হ'ব পাৰে, ক্ষোভ এটা হ'ব পাৰে, গতিকে এইটোতো তেনেকুৱা বিদ্ৰোহ নাই। আমাৰ দলটো ঐক্যবদ্ধ দল, শৃংখলাবদ্ধ দল, আপোনালোকে দেখিছে যে সেইকাৰণে আমি দুয়োগৰাকী আজি দীৰ্ঘদিন ধৰি দলটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ দলৰ কৰ্মীসকলে আমাক সেই সুবিধাখন দিছে। সকল